আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল। অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ হ'ব অৰুণোদয়। অৰুণোদয় হৈছে অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকত। কোন পক্ষীয়ে নিশা একেবাৰে নেদেখে? উত্তৰটো হ'ব কুকুৰা। কুকুৰাই নিশা একেবাৰে নেদেখে। কোনটো গ্ৰহ নিশা ৰঙা দেখা যায়? উত্তৰটো হ'ব মংগল গ্ৰহ। মংগল গ্ৰহ নিশা ৰঙা দেখা যায়। সূৰ্যৰ ৰশ্মিত কিমানটা ৰং আছে? উত্তৰটো হ'ব 7টা। সূৰ্যৰ ৰশ্মিত 7টা ৰং আছে। কোন দেশত সৰ্বপ্ৰথমে ইণ্টাৰনেট সেৱা আৰম্ভ হৈছিল? উত্তৰটো হ'ব আমেৰিকা। আমেৰিকাত সৰ্বপ্ৰথমে ইণ্টাৰনেট সেৱা আৰম্ভ হৈছিল। সকলোতকৈ দামী ধাতুবিধৰ নাম কি? উত্তৰটো হ'ব ইউৰেনিয়াম। ইউৰেনিয়াম হৈছে পৃথিৱীৰ সকলোতকৈ দামী ধাতু। কি জন্তুৱে জিভাৰে নিজৰ কাণ চাফা কৰিব পাৰে? উত্তৰটো হ'ব জিৰাফ। জিৰাফে জিভাৰে নিজৰ কাণ চাফা কৰিব পাৰে। সৰ্বাধিক ডাকঘৰ কোন দেশত আছে? উত্তৰটো হ'ব ভাৰত। ভাৰতত সৰ্বাধিক ডাকঘৰ আছে। কেঁচা আমত কোনবিধ ভিটামিন পোৱা যায়? উত্তৰটো হ'ব ভিটামিন চি। কেঁচা আমত চি ভিটামিন পোৱা যায়। চয়াবিন কোন ৰাজ্যত সৰ্বাধিক উৎপাদন হয়? উত্তৰটো হ'ব মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত চয়াবিন সৰ্বাধিক উৎপাদন হয়। স্বৰ্ণ মন্দিৰ ভাৰতৰ কোন চহৰত অৱস্থিত? উত্তৰটো হ'ব অমৃতসৰ। অমৃতসৰত স্বৰ্ণ মন্দিৰ আছে। কোন দেশত বগা হাতী পোৱা যায়? উত্তৰটো হ'ব থাইলেণ্ড। থাইলেণ্ডত বগা হাতী পোৱা যায়। ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য কি? উত্তৰটো হ'ব খিচিৰি। খিচিৰি হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য। অস্কাৰ বঁটা কোন ক্ষেত্ৰৰ সৈতে জড়িত? উত্তৰটো হ'ব চিনেমা। অস্কাৰ বঁটা চিনেমাৰ সৈতে জড়িত। বিশ্বৰ কোন দেশত সৰ্বপ্ৰথম ঘড়ী নিৰ্মাণ হৈছিল? উত্তৰ হ'ব জাৰ্মানী। জাৰ্মানীত সৰ্বপ্ৰথম ঘড়ী নিৰ্মাণ হৈছিল। পৃথিৱীত কিমানখন মহাসাগৰ আছে? উত্তৰ হ'ব 5খন। পৃথিৱীত 5খন মহাসাগৰ আছে। ভাৰতৰ জাতীয় ফুলৰ নাম কি? উত্তৰটো হ'ব পদুম। পদুম হ'ল ভাৰতৰ জাতীয় ফুল। বৃদ্ধ লোকৰ সংখ্যা কোন দেশত সৰ্বাধিক আছে? উত্তৰটো হ'ব জাপান। জাপানত বৃদ্ধ লোকৰ সংখ্যা সৰ্বাধিক আছে। সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ ওচৰত? উত্তৰটো হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ হ'ল সূৰ্যৰ ওচৰত। ভাৰতৰ প্ৰথম চাহ বাগিচা ক'ত প্ৰতিষ্ঠা হৈছিল? উত্তৰ হ'ব চাবুৱা। চাবুৱাত প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা হৈছিল। শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ হ'ব ৰাণী অম্বিকা। ৰাণী অম্বিকাই শিৱসাগৰৰ শিৱদৌল নিৰ্মাণ কৰাইছিল। আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে স্থানান্তৰিত কৰিছিল? উত্তৰ হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল। ভাৰতৰ কোন ৰাজ্যত বৰষুণ বেছি হয়? উত্তৰ হ'ব মেঘালয়। মেঘালয়ত বৰষুণ বেছি হয়। ভাৰতৰ কোন ৰাজ্যত কুকুৰৰ মন্দিৰ আছে? উত্তৰ হ'ব ছত্তীশগড়। ছত্তীশগড়ত কুকুৰৰ মন্দিৰ আছে। জুইশলা কোন দেশে আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব ইংলেণ্ড। ইংলেণ্ডে জুইশলা আৱিষ্কাৰ কৰিছিল। ভাৰতৰ প্ৰথম মহিলা ৰে'লমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ হ'ব মমতা বেনাৰ্জী। মমতা বেনাৰ্জী হ'ল ভাৰতৰ প্ৰথম মহিলা ৰে'লমন্ত্ৰী। উৰিব নোৱাৰা আটাইতকৈ সৰু চৰাইটোৰ নাম কি? উত্তৰ হ'ল কিউই। কিউই হ'ল আটাইতকৈ সৰু চৰাই, উৰিব নোৱাৰে। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ হ'ব ওৰাং। ওৰাং হ'ল অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। মানচিত্ৰত কৃষিভূমি বুজাবলৈ কি ৰং ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব হালধীয়া। হালধীয়া ৰং মানচিত্ৰত কৃষিভূমি বুজাবলৈ ব্যৱহাৰ কৰা হয়। বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ হ'ব গেলভেনোমিটাৰ। গেলভেনোমিটাৰ হ'ল বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ। ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ হ'ব ছিস্মোগ্ৰাফ। ছিস্মোগ্ৰাফ হ'ল ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ। পৃথিৱী ঘূৰণীয়া বুলি প্ৰমাণ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰ হ'ব টলেমী। টলেমী হ'ল পৃথিৱী ঘূৰণীয়া বুলি প্ৰমাণ কৰা প্ৰথমজন ব্যক্তি। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ হ'ব ইয়াৰুইংগম। ইয়াৰুইংগম হ'ল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস। ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক নাৰিকল উৎপন্ন হয়? উত্তৰ হ'ব কেৰেলা। কেৰেলাত ভাৰতৰ ভিতৰত সৰ্বাধিক নাৰিকল উৎপন্ন হয়। ইলেক্ট্ৰনিক নগৰ কোন চহৰক কোৱা হয়? উত্তৰ হ'ব বাংগালোৰ। বাংগালোৰক ইলেক্ট্ৰনিক নগৰ বুলি কোৱা হয়। কোন জীৱৰ 5টা চকু আছে? উত্তৰ হ'ব মৌমাখি। মৌমাখিৰ 5টা চকু আছে। কোন দেশত সৰ্বাধিক হ্ৰদ আছে? উত্তৰ হ'ব ফিনলেণ্ড। ফিনলেণ্ডত সৰ্বাধিক হ্ৰদ আছে। হোৱাটছআপ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ হ'ব 2009 চনত। হোৱাটছআপ 2009 চনত আৰম্ভ হৈছিল। পৃথিৱীৰ সৰ্ববৃহৎ প্ৰাণীটোৰ নাম কি? উত্তৰ হ'ব নীলাতিমি। নীলাতিমি হ'ল পৃথিৱীৰ সৰ্ববৃহৎ প্ৰাণী। কোন জীৱৰ ঘ্ৰাণ শক্তি অতি বেছি? উত্তৰ হ'ব কুকুৰ। কুকুৰৰ ঘ্ৰাণ শক্তি অতি বেছি। পৃথিৱীত মহাদেশ কেইখন আছে? উত্তৰ হ'ব 7খন। পৃথিৱীত মহাদেশ 7খন আছে। ভাৰত পাকিস্তানৰ সীমাৰেখাডালৰ নাম কি? উত্তৰ হ'ব ৰেড ক্লিফ লাইন। ভাৰত পাকিস্তানৰ সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ লাইন। অনাম উৎসৱ ভাৰতৰ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ হ'ব কেৰেলা। কেৰেলাত অনাম উৎসৱ পালন কৰা হয়। পিনক'ডৰ শেষৰ 3টা সংখ্যাই কি সূচায়? উত্তৰ হ'ব জিলাখনৰ ভিতৰৰ নিৰ্দিষ্ট ডাকঘৰ। পিনক'ডৰ শেষৰ 3টা সংখ্যাই জিলাখনৰ ভিতৰৰ নিৰ্দিষ্ট ডাকঘৰ সূচায়। শব্দৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ হোৱা এককবিধৰ নাম কি? উত্তৰ হ'ব ডেচিবল। ডেচিবল শব্দৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ হোৱা একক। ভাৰতৰ কোন ৰাজ্যত লহৰী উৎসৱ পালন কৰা হয়? উত্তৰ হ'ব পঞ্জাৱ। পঞ্জাৱত লহৰী উৎসৱ পালন কৰা হয়। ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? উত্তৰ হ'ব শচীন তেণ্ডুলকাৰ। ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হ'ল শচীন তেণ্ডুলকাৰ। কোনখন জিলাই ভাৰতৰ প্ৰথমখন কাৰ্বনহীন জিলা হিচাপে স্বীকৃতি লাভ কৰিছে? উত্তৰ হ'ব মাজুলী। মাজুলী জিলাই ভাৰতৰ প্ৰথমখন কাৰ্বনহীন জিলা হিচাপে স্বীকৃতি লাভ কৰিছে। সন্মানীয় এবেল বঁটা কি বিষয়ত দিয়া হয়? উত্তৰ হ'ব গণিত বিষয়ত। গণিত বিষয়ত সন্মানীয় এবেল বঁটা দিয়া হয়।